BJP UPPL BJP UPPL खुलुमबाय बे बेलासि समाव नोंथांमोन साफ्रोमखौबो आंनि जेबि कालेक्सन इउटुब चेनेलाव बरायनानै लाबाय दा बे समाव आङो दंफैयो कसुगाव प्राइमारिनि सिङाव थानाय बालादं गेलेग्रा फोथाराव मोनसे फैगौ बिसायख'थिजों लोब्बा लाखिनानै मोनसे इलेक्सन केम्पेइन बेबायदि मिटिं खालामदों दा बेवहाय मानसिफोरा जमा जाबाय मिटिंआव गोबां हारिनि सुबुंफोर बर' सान्थालि राभा नेपालि राजबंसि बेवहाय गुबुन गुबुन हारिनि मानसिफोरा ज' जाफैबाय LACनिफ्राय आलासि दैथायहरनाय दङ आलासि बिथांमोनखौ दा दसे उनाव नोंथांमोननो दिन्थिलांनाय जागोन दा आलासि बिथांमोना बे इलेक्सन केम्पेइननि गेजेरजों रायजो राजाफोरनो मा सुजुग सुबिदा होनायनि आरो रायजो राजाफोरखौ माबायदि अनसायनाय माबायदि सुजुग सुबिदा होनानै बिथांमोना खोथा होलाङो जों बेखौ खोनासंनानै गेलेयो बे बालादं फोथारावनो मटु माब्रै दं बुट गोदान बायाखै नामा बुट लानांगौ दे गस्ला जार्सि मोजां बाय नेमारनि ना रनाल्ड'नि बोरै रनाल्ड' दा दे थिगैनो दं दे मोजां सोलों बे बालादं फोथाराव बेलासि जानाय लोगो लोगो सावथाल बर' राभा बाङालि नेपालि बयबो गेलेफैयो सानसे समाव बे बालादं फिल्डनिफ्रायबो बा फोथारनिफ्रायबो राफोद गेलेगिरि ओंखारगोन होननानै जोङो आसा खालामनो हायो दा बे समाव जोङो फैयो मिटिंनि माखासे सावगारिफोरखौ जोङो नायनानै लानो गामिफोरनिफ्राय गुबुन गुबुन हारि माहारिफोर गासै ज' जाफैबाय বিজেপি দলৰ যেহেতু কেণ্ডিডেট নাই আপোনালোকে যেতিয়া ভোট দিব যাব বিজেপি দলৰ চিহ্নটো কি হয় বড়ো দি কয় পদ্ম বিবাহ আদিবাসী দি কয় উকুল বাহা বঙালী দি কয় কি কয় পদুম ফুল হিন্দী দি কয় কমল এই পদুম ফুল বা পদ্ম বিবাহ বা উকুল বাহা এইটো আপোনালোকে নাপায় যেতিয়া আপুনি কিছুমান আছে বিজেপি দলৰ কাৰ্যকৰ্তা বা মোদীক ভাল পায় যে মই পদুম ফুলত দিম তাতে টিপিম হয় না যেতিয়া আপোনালোকে ভোট দিব যাব তেতিয়া কিন্তু পদুম ফুল পদ্ম বিবাহ উকুল বাহা নাপায় কিয় নাপায় আমাৰ কেণ্ডিডেট নাই ইয়াত সেইকাৰণে মোদী ডাঙৰীয়া কি কৰিছে আমাৰ মিত্ৰ দল UPPL ৰ লগত কি কৰিছে এলায়েন্স কৰিছে আৰু আমাৰ পাৰ্টনাৰ দল কি হয় UPPL আৰু UPPL দলৰ চিহ্নটো কি হয় ট্ৰেক্টৰ জানে কি নাজানে UPPL দলৰ যেটো চিহ্ন এইটো হয় ট্ৰেক্টৰ এই ট্ৰেক্টৰত মোদী ডাঙৰীয়া আমাক কি কৰিছে বসুমতাৰী তেখেতৰ হয় যেটো নাকি আমি আজি নিৰ্বাচনী প্ৰচাৰ অভিযান এই সভাখন চলাই লৈ যোৱা আমাৰ সন্মানীয় কচুগাঁও BCDCৰ চেয়াৰমেন ডাঙৰীয়া আমাৰ এই কচুগাঁও উমেন্স UPPLৰ সন্মানীয় সভানেত্ৰী সম্পাদিকা ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত হ'ব পৰা আমাৰ UPPL দলৰ নেতৃবৃন্দসকল আমাৰ BJP মণ্ডলৰ আমাৰ কৰ্মী বন্ধুসকল আৰু ইয়াতে উপস্থিত BCDC মেম্বাৰসকল আৰু আই মাতৃসকল আৰু সন্মানীয় ৰাইজসকল সৰ্বপ্ৰথমে আপোনালোকলৈ আমি দথমা 2 নং দথমা LAC ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ বৈনিচময় গোজনাই হামলাইবাই সন্মান কৰি এতিয়া আপোনালোকে যেনিবা UPPLক ভাল পাই UPPLত কাম কৰি আছে কোনোবা BJPৰ হৈ কাম কৰি আছে আপোনালোকে খালি BJP UPPL বুলি ক'লেতো নহ'ব আপোনালোকে এজন ভাল মানুহ হওক আপোনালোকে ভোটত জিকাই নিদিলে UPPL হৈও লাভ নাই কিবা BJP হৈও লাভ নাই এইটো ৰাজনীতিকৰ এটা নিয়ম আছে আপুনি এটা স্বাৰ্থ ৰাজনীতি আপোনালোকে নিজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে গাঁও গাঁৱৰ গাংনাই উখিনায়खौ मोननो लुबैनानैसो राजनीति खालामो नङा होमबा আপোনালোকে राजनीति কৰিছে কিবা এটা পাব লাগে আপোনালোকে কিবা এটা পাব লাগে বুলি বহি থাকিলেতো নহ'ব আপোনালোকে ইয়াত আজি UPPL কৰি
बायसान्स बि पि एफ जुदि जिखि जाया आपनालोक साबधान नायगोन ना बि पि एफआ नोंसोरखौ नायनाय नङाना दिनै बाहाय नोंसोर इउ पि पि एल खालामो होन्दों खिन्थु नोंसोर जुजिनाय गैला नोंसोर देरहा गाव गावनि पार्टिखौ देरहा होनांगौबो जेबो सानना लाबानो सिरि थायोबा बि पि एफआ देरहा लाङोबा बिसोर बि जे पि इउ पि पि एलनिसो होननानैथ' नोंसोरखौ नायनाय नङाना दा नंखायनो जोंहा माबा मोनसे सार्थ थायो रायजो राजाफ्रा गांनाय उखैनाय अभाब अभिजोग सुफुंनो बे बाथ्राफोरखौ लानानैसो जोङो राजनिति खालामो आमथा কথাটো হৈছে আপোনালোকে সুখ শান্তিত থাকিব লাগিলে আপোনালোকে নিৰাপদে থাকিব লাগিলে কি লাগিব আমাক প্ৰথমতে শান্তি লাগিব হয় না নহয় আমি এই এলেকাটো উন্নতি কৰিবলৈ হ'লে আমাক কি লাগিব শান্তি লাগিব আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাগত উচ্চ শিক্ষা দিবলৈ হ'লে আমাক কি লাগিব শান্তি লাগিব আমি যিকোনো উন্নতি যদি হ'ব লাগে जों जेरावबो जुदि जौगासारनानै जानांगौबा गुदियावनो जोंनो शान्ति नांगौ दा बे शान्तिखौ जोङो बोरै खालामनो हानो बिनि खामानिखौसो जोङो दा मावलायनांगौ दा जोङो शान्तिखौ बोरै जानो আমি শান্তি কেনেকৈ হ'ব আমি শান্তি কেনেকৈ পাম আপুনি ঘৰ বিচাৰিছে আপুনি পোৱা নাই আপোনাৰ ল'ৰা চাকৰি বিচাৰিছে চাকৰি নাপায় একোৱেই যদি নাপায় শান্তি কেনেকৈ হ'ব হয় না নহয় এইটোতো নহ'ব এটা এইটো কাৰণে আমি আমাৰ এই বিটিডি অঞ্চল সারা ভারতবর্ষ কোনে নেতৃত্ব দি আছে আমার নরেন্দ্র মোদী আমার ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী আমার ভারতক নেতৃত্ব দি আছে এতিয়া আমার বিটিসি অঞ্চলত এটা পরিবর্তন আহিছে না অহা নাই আপোনালোকৰ এই পৰিৱৰ্তনৰ কথাটো ক'ব লাগিব আগত হয় না নহয় অলপ আগতে হয়তো কৈছো এই পৰিৱৰ্তন হৈছে আমাৰ 17 বছৰত দলে যেতিয়া বিটিআৰখন শাসন কৰিছিলে সেই সময়ত 17 বছৰে আদিবাসী বড় ভাইৰ লগত ডাঙৰ হাংগামা হৈছিল আদিবাসী কোনোবা জাতিৰ লগত জাতিগত সংঘৰ্ষ হৈছে বড় মুছলিম আদিবাসী এইবিলাক ঘটনাটো 7 দিনত হৈছিলে 7 দিনত হৈছিলে এইটো হাগ্ৰামা বি পি এফৰ দিনত হৈছিলে হয় না নহয় হাগ্ৰামা বিটিচিৰ শাসন বাগজৰি কিবাটো হাতত লৈ যেতিয়া শাসন কৰি আছিল সেই সময়ত হাগ্ৰামাৰ শাসন কালত যিমান গণ্ডগোল জাতিগত গণ্ডগোল যদি হৈছে হাগ্ৰামাত দিনত হৈছে সেই সময়ত আপোনালোকে ল'ৰা কচুগাঁৱত আহিলে আপোনালোকে 100বাৰ চিন্তা কৰিব লাগিছিল যে মোৰ ল'ৰা কচুগাঁৱৰ পৰা ঘূৰি যাব না নাই এনেকুৱা অৱস্থা আছিল না নাছিল কাৰোবাৰ ঘৰত কাৰোবাৰ গৰু ফাইচাৰী কৰে কোনোবা তামোলৰ ফাইচাৰী কোনোবা গাঁৱে গাঁৱে বেপাৰী কৰে এই পৰিৱেশটো নোহোৱা হৈছিল এটা সময়ত হয় না নহয় শান্তি নেহানো गैलामोन दा जोंनाव जोङो बिटिआरआव शान्तिया बोरै फैदों होननानै बुङोबा दुलाराय बर' फरायसा आफाद एनडिएफबिनि मोनब्रै गावस्रानाय ग्रुप आरो आसाम गभर्नमेन्ट आरो दिल्ली गभर्नमेन्ट बिसोरनि अननायजों जोंनाव मोनसे शान्ति चुक्ति जादों मोदी আমার ভারতের প্রধানমন্ত্রী মোদী হিমন্ত বিশ্ব শর্মা ইহঁতৰ উদ্যোগতাত ইহঁতৰ সদিচ্ছাত মানে বিটিডি অঞ্চলখন আমি ইমান অশান্তিত ৰাখি থাকিব নোৱাৰো ইয়াত কি উন্নতি হ'ব যেহেতু বিটিআরও আমার ভারতৰে এটা অংগ ভারतनिनो मोनसे अंग होननानै बेहाय अशान्ति खालामबाय थायोबा बे थिग जानाय नङा এইটো ঠিক নহ'ব বুলি ভারতের অঙ্গ হিসাবে আমার ওপৰত মৰম কৰি পেলাই শান্তি চুক্তি কৰিছে চেন্ট্ৰেল গভৰ্নমেণ্ট মোদী হিমন্ত সিহঁতে আমাৰ বিটি এফ2 আৰু এনডিবি কিবা ভাইসকলৰ লগত এতিয়া শান্তি আহিছে না নহয় এতিয়া আমি য'তেই নাযাওক আপোনাৰ চিন্তা নাই ৰাতি 10টা 12টা হ'লে অকলে গাঁৱে গাঁৱে বড়ো গাঁৱৰ পৰা ঘূৰি আহক একোতো নহয় আমাৰ বড়ো মানুহ আদিবাসী গাঁৱত গাবলৈ সন্দেহ হৈছিল আগত এতিয়াতো এই অৱস্থা নাই আছে জানো নাই শুনা নহয় এতিয়া যদি উন্নতি হৈছে আমাৰ শান্তিৰ জন্য ৰাস্তা ঘাট যদি হৈছে আমাৰ অঞ্চলত শান্তি বিৰাজ কৰিছে जोंनि गेजेराव শান্তি बारहावा बानायखायसो लामा सामाबो मावनो हादों ঠিকাদাৰ গৈ কাম কৰিব নোৱাৰে এনডিএফবি বস্ত্ৰ লৈ ৰাস্তাত থাকে সেই সময়ত কথাটো মই ক'লো হয় না নহয় বা কোনোবা উগ্ৰপন্থী ৰাস্তাত থাকে কাম কৰিব গ'লে থকা ডিমাণ্ড কৰিব কাম নহ'ব এনেকুৱা অৱস্থা আছিল হয় না নহয় কোনোবা আদিবাসী গাঁৱত কিবা এটা ঘৰ লাগে অফিচ লাগে ৰাস্তা লাগে কিবা লাগে এইবিলাকত গৈ ঠিকাদাৰবিলাক কাম কৰিব নোৱাৰিছিল উন্নতি কেনেকৈ হ'ব তেনেহ'লে হয় না নহয় এতিয়া উন্নতি হৈছে সেই সময়তো উন্নতি হ'লে হয় হাগ্ৰামাৰ সদিচ্ছা নাছিল ইচ্ছা নাছিল হাগ্ৰামা
আমার রাইজক লুণ্ঠন অন্যায় অত্যাচার মানে কৰি পেলাই নিজেই মানে গোটেই বস্তুটো লুটি খোৱাৰ ধান্দাত ই আমাৰ মাজত জাতিগত কিবা জাতিৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰি এই আমাৰ ৰাইজে পাব লগা সুবিধাবিলাক নিজৰ মানুহবিলাককে খুৱাই দিছিলে। ক্ষমতা আইনটো হাগ্ৰামাত হাতত আছিল, কোনেমা কাৰ লগত যুদ্ধ হৈছিল, যেনিবা এজন সান্থালী এজন বড়োৰ লগত মাৰামাৰি হৈছে যেনিবা, হয় না নহয়? এইটো সিহঁতৰ ব্যক্তিগত কাজিয়া আছিলে। সেই বস্তুটো সি আইনগতভাৱে ব্যৱস্থা লৈ বিচাৰ আছে আমাৰ, হয় না নহয়? এইটো নকৰি এই ভিতৰে জ্বলাই দিয়ে, উচটনি দি দিয়ে, এই ইয়াতে জাতিগত কিবা হৈ গৈছে। এই যদি ইচ্ছা থাকিলেহেঁতেন সেই সময়তো এনেকুৱা গণ্ডগোল নহ'লে হয়, কিন্তু তাৰ উদ্দেশ্যটো বেলেগ। গণ্ডগোল কৰিব লাগে, অশান্তি কৰিব লাগে, ৰাস্তা ঘাটত টকা আমি লুটি খাব লাগে, ৰাইজক দিব লগা টকা আমি লুটি খাব লাগে, এই চান্স। এতিয়া এই ইয়াৰ পৰা আমি মুক্তি পাইছে না পোৱা নাই? এই মুক্তিটো আমি কেনেকৈ পালে? আমাৰ মোদী ছাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যোগ্য, পৃথিৱীৰ ভিতৰত যদি আটাইতকৈ ভাল প্ৰধানমন্ত্ৰী আছে আমাৰ ভাৰতবৰ্ষতেই আছে। মোদীৰ নিচিনা ক'তো বিচাৰি নাপাব। মোদীৰ নিচিনা তেনেকুৱা ভাল এটা প্ৰাইম মিনিষ্টাৰ আমি ক'তো বিচাৰি নাপাব। এতিয়া আমি ইয়াৰ ওপৰতেই অলপ কম। আমাৰ মানুহবিলাক এই অঞ্চলত ডাঙৰ ডাঙৰ কথাবোৰ কৈ লাভ নাই, হয় না নহয়? আপোনালোকৰ সুযোগ সুবিধা, আপোনালোকে কাৰণে যিফালে আপোনালোকে শান্তিত থাকিব পাৰে, এইবিলাক কথাকে আমি আলোচনা কৰাটো ভাল ইয়াত, হয় না নহয়? এইবিলাক এতিয়া আপোনালোকে এটা কথা, গৰীবসকলৰ ভাৰতবৰ্ষতেই প্ৰথম গৰীবসকলৰ কাৰণে ভাল এটা যদি কিবা চিন্তা কৰিছে, ৰান্ধনী ঘৰৰ পৰা মহিলাবিলাকে কি ফালে শান্তি হয়, আমাৰ ৰাইজে কি শান্তি হয়, এইবিলাক প্ৰথম চিন্তা কৰা যদি প্ৰধানমন্ত্ৰী আছে ভাৰতবৰ্ষত, মোদী কৰিছে। কংগ্ৰেছ ৬০-৭৮ বছৰ চলাই গৈছিলে, আমাৰ মহিলাসকলৰ কি সুবিধা অসুবিধা বুজি নাপাইছিলে। আমাৰ গাঁৱৰ ৰাস্তা কেনেকুৱা আছে, আমি ক'ত কেনেকুৱা উন্নতি হৈছে হোৱা নাই, কংগ্ৰেছে এইবিলাক নাচাইছে। এতিয়া মোদী 10 বছৰ হ'ল, হয় না নহয়? এই 10 বছৰত কি কৰিছে কৰা নাই আপোনালোকক অলপ আগতে হয়তো কৈছে। মোদী কিছুমান আঁচনি লৈছে, উজ্জ্বলা আঁচনি এটা আছে গেছৰ, যেনিবা ফ্ৰী আপোনালোকক চাউল খুৱাই আছে গৰীব মানুহক, হয় না নহয়? ৰেচন কাৰ্ড দিছে, আয়ুষ্মান কাৰ্ড দিছে, যিটো মানে ডাঙৰ ডাঙৰ বেমাৰ হ'লে আমাৰ গৰীব মানুহবিলাক মাটি বিক্ৰী কৰিও আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰে। কাৰোবাৰ পেটত পাথৰ হৈছে, ওলাব লাগে 30-40 হাজাৰ লাগে, গৰু এটা বিক্ৰী কৰিও নাপায়। এতিয়া তেনেকুৱা এটা বিপদৰ সময়ত আমাৰ গৰীবী যাতে কিবা এটা সহায় পায়, কিবা এটা আশা কিবা কৰিব পাৰে, এই বস্তুটো লৈ আয়ুষ্মান কাৰ্ড আপোনালোকক দিছে না দিয়া? আয়ুষ্মান দিছে, যাৰ ৰেচন কাৰ্ড আছে আয়ুষ্মান কাৰ্ড দিছে না দিয়া নাই? আপোনালোকক ৰেচন কাৰ্ড দিছে না দিয়া নাই? চবটো দিয়া আছে। আপোনালোকক যেনিবা এতিয়া আমাৰ আসাম চৰকাৰৰো কিছুমান আঁচনি আছে, মহিলাসকলৰ কাৰণে কি দিয়া নাই? যেনিবা সেল্ফ হেল্প গ্ৰুপৰ কাৰণে কি দিয়া নাই? অসমৰ হিমন্ত বিশ্ব শৰ্মা হ'লেও মোদীৰে এটা পাৰ্টিৰ মানুহ, হয় না নহয়? এতিয়া আমাৰ এই ৰাইজে এইবিলাক যদি সুযোগ সুবিধা পাইছে, আপোনালোকে যদি পাইছে, এইটো অকল মোদী চৰকাৰৰ কাৰণে হৈছে। মোদী চৰকাৰ কিয় দিব পাৰিছে? ভাৰতৰ অৰ্থনীতিৰ অৱস্থা কংগ্ৰেছৰ সময়ত এনেকুৱা জুৰুলা হৈছিল যে আমাৰ ৰাইজক একো সুবিধা দিব পৰা ক্ষমতাই নাছিল কংগ্ৰেছৰ দিনত। এনেকুৱা অৰ্থনৈতিক অৱস্থাটো জুৰুলা কৰিছিলে, একো দিব পৰা নাছিল। কিন্তু মোদী এনেকুৱা একদম কিবা কাম কৰিছে। মোদীৰ চেষ্টাত ভাৰতবৰ্ষ 1 নম্বৰত কৰিছে অৰ্থনৈতিকভাৱে উন্নতিটো সাৰা পৃথিৱীত। সেই হিচাপত মোদী অৰ্থনৈতিক অৱস্থাটো ভাল কৰিব পৰাৰ কাৰণেহে আপোনালোকক এই সুবিধাবিলাক আঁচনি যে দিছে, ৰেচন কাৰ্ড, আয়ুষ্মান, আপোনালোকক যে কি দিছে, মাটিৰ পাট্টা দিছে, ঘৰ দিছে, এইবিলাক সুযোগ সুবিধাটো দিব পাৰিছে। কংগ্ৰেছৰ দিব পাৰিলে হয়, কিন্তু অৰ্থনৈতিক অৱস্থাটো সিহঁতে উন্নতি কৰিব পৰা নাই। যোগ্য ব্যক্তি লাগিবতো, যাৰ যোগ্যতা আছে সিয়ে কৰিব পাৰিব। যাই যোগ্যতা गोनां बेसो অৰ্থনৈতিক অৱস্থাखौ बोखांनो हागोन। এতিয়া দুবাৰ হ'ল, আকৌ 3বাৰৰ কাৰণে আমি
সারা ভারতবাসী মোদীক আকৌ এবাৰ প্ৰাইম মিনিষ্টাৰ কৰিবলৈ গৈ আছে। আমাৰ উপায় নাই, আমি মোদীক আকৌ 3বাৰৰ কাৰণে মানে আমি প্ৰাইম মিনিষ্টাৰ নবনালে আমাৰ উপায় নাই, ভাৰতবাসী ধ্বংস হৈ যাব। এতিয়া মোদী এতিয়া 1st নম্বৰত আছে, এইবাৰ আকৌ যদি প্ৰাইম মিনিষ্টাৰ হয় 3 নম্বৰত উঠিব। আকৌ অৰ্থনৈতিক অৱস্থাটো 3 নম্বৰত আহি যাব, 1st নম্বৰৰ পৰা আকৌ উঠি আহিব। তেতিয়া আকৌ আপোনালোকক বেছি ভালকৈ চাব পাৰিব না নাই, নাছিলে নাহাগন না, বেছি ভালকৈ চাব পাৰিব। এইটোৰ কাৰণে আমাক মোদীক লাগে। আমাক জয়ন্ত বসুমতাৰীক ভোট দিয়া মানে মোদীক দিয়া, আপোনালোকে ধৰি লওক, হয় না নহয়? এতিয়া আমি ভাৰতবৰ্ষৰ ৰাজ্যক ভালভাৱে দেখুৱাবৰ কাৰণে আমি মোদীক আমি শক্তিটো দিব লাগিব, শক্তিটো বঢ়াই দিব লাগিব না নাই? এজন জিকি গৈ 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 ভাৰতবৰ্ষত কিমানটা আছে? 545টা MP চিট আছে। ইয়াৰ ভিতৰত 543টা ভোট হয়, 2জন নমিনেটেড হয়। এতিয়া মোদী ভাৰতবাসী এনেকুৱা মানে হৈছে, আমাৰ ৰাইজে এইবাৰ মোদীক 400তকৈ বেছি MP জিকাই ভাৰতবৰ্ষত আকৌ এবাৰ মন্ত্ৰী মানে কিবা হ'ব। আমাৰ মোদী আকৌ 3য়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। এতিয়া আপোনালোকে আকৌ বেছি সুবিধা পাব না নাই? বেছি সুবিধা পাব আপোনালোকে। আকৌ বেলেগ বেলেগ এই যে অলপ আগত হয়তো